যদি আমি কলোহেঁতেন জেলত পঠুৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল, অমুক জেল, কচুক জেল, ইয়াত এয়াৰ কণ্ডিশ্যন আছে, অমুক আছে, এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে, মাটিত শুই আছে, পকাত শুই আছে। এইটো নহয়, মই লাঠি চাৰ্জলৈকে যোৱাই নাই। গোটেই অসমতে যি মানুহক আমি টিভি ষ্টুডিঅ'ত বহি উত্তেজিত কৰিলোঁ, মই বাক্সালৈকে অহাই নাই। মই টিভি ষ্টুডিঅ'ৰ কথা কৈছোঁ যে টিভি ষ্টুডিঅ'ত বহি থকাসকলে ভাবিলে যে জামিন দিয়া হ'ল। জামিনটো দিয়া হোৱা নাই, জেলতহে পঠোৱা হ'ল। জেলত পঠালে উত্তেজিত কিয় হ'ব? জামিন দিলেহে উত্তেজিত হ'ব। কি চাওক, বাকী এডিশ্যনেল SP গাঁৱৰ ৰাইজেতো একো কোৱা নাই, আপোনালোকে কৈ আছে। সেইটোৱে পাৰ্থক্য, গাঁৱৰ ৰাইজৰ যিটো পৰিৱেশ আৰু আপোনালোকৰ পৰিৱেশ দুইটা আকাশ পাতাল। এতিয়া গাঁৱৰ ৰাইজেতো পুলিচ প্ৰশাসনক ভূয়সী প্ৰশংসা কৰিব, কিন্তু আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। এইটোকে যোনে মোৰ লগত ভিতৰত আছিল, ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ, আপোনালোকৰ লগত পৰিৱেশটো সম্পূৰ্ণ বেলেগ। মই নাজানো, কিন্তু ভিতৰত ৰাইজে বাস্কা জিলাৰ SP DCক ভূয়সী প্ৰশংসা কৰিছে। ৰাইজৰহে শুনিম, কিন্তু গাঁৱৰ ৰাইজে মোক যিখিনি কথা ক'লে, মুখ্যমন্ত্ৰী হিচাপে মই কাৰ কথা শুনিম? ৰাইজৰ কথাহে শুনিম। ৰাইজে তাতে স্পষ্টভাৱে ক'লে যে SP আৰু DCক আমি খুব ভাল পাইছোঁ, হাত চাপৰি মাৰি সকলোৱে এটা তেওঁলোকক অভিনন্দন জনালে। এই মাত্ৰ 1 মিনিট পিছত আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে। মই একোৱে ক'ব ইয়াত অহা নাই, মই এইটোকে ক'ব আহিছোঁ যে গাঁৱৰ ৰাইজৰ দুখৰ দিনত মই মুখ্যমন্ত্ৰী হিচাপে, বিশেষকৈ এইখিনি চব আমাৰ ৰাইজ, মই তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত থিয় হ'ব লাগে। 2জন যুৱকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। যি ল'ৰা ছোৱালী ভয়ত ইফালে সিফালে ঘূৰি আছে তেওঁলোকক উভতাই আনিব লাগে, যাতে পঢ়া শুনা বা ভাল পৰিৱেশ এটা হ'ব পাৰে। গতিকে মোৰটোক চিন্তাটো গঠনমূলক, বাকী আপোনালোকৰ প্ৰশ্ন। সেইকাৰণে কৈছো যে ইয়াত এতিয়া এই গাঁওখনটো গোটেই বিজেপি। এই গাঁওখনে যোৱা BTC ইলেকশ্যনত 100% বিজেপিক ভোট দিছে। সেইকাৰণে মই বিজেপি এটা শব্দওতো মই কংগ্ৰেছক আক্ৰমণ কৰা নাই। কৰিছো জানো? আধা ঘণ্টা কথা পাতিলো। মই ৰাজনীতি কৰাই নাই, কাৰণ যদি মানুহক আমি কৈ দিওঁ ডেকা শক্তি ডেকা তেজ, ল'ৰা ছোৱালীখিনিয়ে ভাবি ল'লে যে কিবা গভৰ্ণমেণ্টে তেওঁলোকক জামিনে দি দিলে নেকি। যি ধৰণে আমি কৰিলো, জেলতহে পঠাইছে। ক'ব লাগিছিল যে আজি এটা ন্যায় প্ৰক্ৰিয়াত ডাঙৰ বিজয়, আদালতে তেওঁলোকক জামিন নিদিলে, জেলত পঠিয়ালে। তেওঁলোক গোটেই কেইজনে আজিতো কোনেও দেখুওৱা নাই যে আজি ইমান দিন মাটিত শুই আছে, তাৰ ভিতৰত বিচনা এখনো নাই। যাব, আপোনালোককো লৈ যাম। ভিডিঅ' কিয় ল'ব নিদিব? আপোনালোকে ভিডিঅ' লৈ যাব। তেওঁলোকে আজি মাটিত শুই আছে, এযোৰ কাপোৰ পিন্ধি আছে, ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই, যি কাৰণে নহওক কিয়। গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই। পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব। এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই, কিন্তু ন্যায় আমি যে দি আছো, জামিন ল'ব দিয়া নাই। এটা এটাকৈ চবক ধৰি আনিলো, চবে জেলত সোমাই আছে। আপোনালোকে যদি কথাখিনি পজিটিভ কয়, কালিৰ পৰাই পজিটিভ হৈ যাব যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজিলৈকে এজনকো জামিনত ওলাব দিয়া। উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে, কেছ হোৱাই নাই, লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব, বোলে এইখন 5 ষ্টাৰ। এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে, লৈ কৈ দিলে এইখন ৰিজৰ্ট। হ'ব পাৰে নেকি কওকচোন? জেলটো জেল, এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে, কিন্তু ৰেজৰ্ট হ'ব পাৰে নেকি জেল? লকআপ ৰেজৰ্টত থাকে নেকি? মইতো নিজে জেলখন চাই গৈছো, আপোনালোকো মোৰ লগত আছিল। এখন ৰেজৰ্ট হ'ব পাৰে নেকি? বাক্সাত নানিলে বিতৰ্কিত ব্যক্তিকটো ধৰক 14 বছৰ কাৰাদণ্ড হ'ল, ক'ত ৰাখিম? অসমৰ কোনোবা এখন জিলাতেতো ৰাখিব লাগিব। চেণ্ট্ৰেল জেলত থাকিলে গুৱাহাটীৰ মানুহ যদি ওলাই আহে, এতিয়া ভগাই যোগাই ৰাখিব লাগিব। নাই, আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া। ক'ত ৰাখিব? অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব। তাৰমানে আপোনালোকে এনেকুৱা এটা পৰিৱেশ কৰি দিব যে এওঁলোকক অসমৰ জেলত ৰাখিব নালাগে।
পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফূৰ্তিত থাকিব পাৰিব, কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই। গতিকে শাস্তিটো অসমৰ মাটিতে দিব লাগিব না। আৰু বাক্সাখনতো অসমৰ বাহিৰ নহয়। কাৰোবাক হাফলং দিছোঁ, কাৰোবাক বাক্সা দিছোঁ, কাৰোবাক চিৰাং দিম, কাৰোবাক নলবাৰী দিম, মঙলদৈ দিম। একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে। কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব, যিটো কৰোঁ। গতিকে কি কম কওক, মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ, কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰপিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ, কোনেও নকয়। কি ক'ম, সেইকাৰণে কৈছোঁ যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ, আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ, সেইটো 1 নম্বৰ। 2 নম্বৰ, এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ। তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো, কাৰণ জীৱন কালত গোটেই ষ্টেটমেণ্ট আছে, এজনেও জুবিনৰ ফেভাৰত নাছিল। সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।